নমস্কাৰ আপোনালোকে চাই আছে জ্ঞানশীলা সো লৈ আহিছোঁ আকৌ অসম কুইজ পাৰ্ট 2 যেটো আমি অসমৰ ওপৰত কোৱেশ্চন আনসাৰ ডিসকাস কৰি আছোঁ এটো দ্বিতীয় খণ্ড হয় ইয়াৰ আগতে পাৰ্ট 1 আমাৰ আপলোড কৰা হৈ গৈছে যদি চোৱা নাই চাবা বহুত ইম্পৰ্টেন্ট হয় আহিবলগীয়া যিখিনি এক্সাম আছে বিশেষকৈ আসাম পুলিচ কনষ্টেবল এবিউবি পৰীক্ষাটোৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় ওকে আৰু যিসকলে আমাৰ চেনেলটো সাবস্ক্ৰাইব নাই কৰা সাবস্ক্ৰাইব কৰি থবা যেতে নেক্সট ভিডিঅ'ৰ আপডেটসমূহ তোমালোকে সময়মতে পাই থাকা So let's start. প্ৰথম প্ৰশ্নটোত আজি আছে বাহী আলোচনীৰ প্ৰথম সম্পাদক গৰাকী কোন আছিল যিখন বাহী আলোচনী আছিল এইখনৰ প্ৰথম গৰাকী সম্পাদক কোন আছিল ইয়াতে অপচন আছে নবকান্ত বৰুৱা লক্ষ্মীনাথ বেজবৰুৱা আনন্দৰাম বৰুৱা মিত্ৰদেৱ মহন্ত শুদ্ধ উত্তৰ হ'ব কোনটো অপচন বি লক্ষ্মীনাথ বেজবৰুৱা আছিল বাহী আলোচনীখনৰ প্ৰথম গৰাকী সম্পাদক আৰু এই আলোচনীখনতে আমাৰ যেটো জাতীয় সংগীত ও মোৰ আপোনাৰ দেশ ও মোৰ আপোনাৰ দেশ এই গীতটো এই আলোচনীখনতে প্ৰকাশ পাইছিল প্ৰথমবাৰৰ বাবে ঠিক আছে তাৰ পিছত আছে অসমৰ প্ৰথমখন শিশু আলোচনীৰ নাম কি হয় চাইল্ড ম্যাগাজিন প্ৰথমখন শিশু আলোচনী লৰা বন্ধু হুৰবি হফুৰানে পখিলা কাৰেক্ট আনসাৰ হ'ব অপচন এ লৰা বন্ধু ঠিক আছে নেক্সট প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি হয় প্ৰথমখন অসমীয়া মহিলা আলোচনী আৰু সেইখনৰ নাম হৈছে কি বিস্ময় দাপন ৰূপালীনে ঘৰ জেউতি কি হ'ব শুদ্ধ উত্তৰ হ'ব অপচন ডি ঘৰ জেউতি তাৰ পিছৰ প্ৰশ্নটোত আছে প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি হয় প্ৰথম অসমীয়া ছপা পুথি তো এইখনৰ নাম আছিল ফাৰ্স্ট প্ৰিন্টেড বুক মানে ঠিক আছে এইখন আছিল ধৰ্ম পুস্তক যিখন লিখিছিলে আত্মাৰাম শৰ্মাই মানে এইখন বাইবেল পুথিখন এইখন অসমীয়ালৈ অনুবাদ কৰা হৈছিল যিখনৰ নাম দিয়া হৈছিল ধৰ্ম পুস্তক ঠিক আছে নেক্সট আছে অনুৰাধাৰ দেশ নামৰ উপন্যাসখন কোনে ৰচনা কৰিছিল অনুৰাধাৰ দেশ যিখন উপন্যাস আছে এইখন ৰচনা কৰা ব্যক্তিগৰাকী আছিল কোন ইয়াৰ লিখক গৰাকী কোন হয় সুধিছে তো শুদ্ধ উত্তৰটো ইয়াতে হ'ব কোনটো অপচন এ ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী ঠিক আছে আমাৰ হোৱাটসঅ্যাপ গ্ৰুপৰ লিংক ডেসক্ৰিপশন বক্সত দিয়া আছে যদি তোমালোকে গ্ৰুপত জয়েন হ'ব বিচাৰা লিংকত গৈ পেলাই গ্ৰুপত জয়েন হ'ব পাৰিবা নেক্সট কোৱেশ্চন পৃথিৱীৰ অসুখ নামৰ গল্প পুথিখন কোনে লিখিছিল পৃথিৱীৰ অসুখ বুলি যিখন গল্প পুথি আছিল এইখন কোনে লিখিছিল ইয়াতে আছে যোগেশ দাস মহিম বৰুৱা নবকান্ত বৰুৱা নে চন্দনা গোস্বামী মহন্ত তো এইখন গল্প পুথিখন পৃথিৱীৰ অসুখ নামৰ পুথিখন লিখিছিল যোগেশ দাসে তাৰ পিছত আছে অসমৰ সাহিত্যৰথী ৰূপে কোন গৰাকী ব্যক্তি পৰিচিত সাহিত্যৰথী বুলি আমাৰ কাক কোৱা হয় আমি কাক জানো জ্যোতিপ্ৰসাদ আগৰৱালা হয় নেকি নহয় কি হ'ব অপচন বি লক্ষ্মীনাথ বেজবৰুৱা শুদ্ধ উত্তৰ হ'ব ঠিক আছে ৰঘুনাথ চৌধুৰীক তো কোৱা হয় বিহগী কবি বুলি নিশ্চয় জানা তোমালোকে তথাপি কৈ দিছো বিহগী কবি বুলি কোৱা হয় ৰঘুনাথ চৌধুৰীক অসম বিধানসভাৰ আসন কেইখন অসম বিধানসভাৰ মুঠ আসন কিমানখন হয় তো আমাৰ অসম বিধানসভাৰ টোটেল আসন হৈছে 126 যদি অসমৰ পৰা আমাৰ লোকসভাত কিমানখন আসন আছে 14খন আৰু যদি অসমৰ পৰা আমাৰ ৰাজ্যসভাত কিমানখন আসন আছে 7খন তো আমাৰ অসম বিধানসভাৰ আসন হৈছে 126খন ঠিক আছে প্ৰথম অসমীয়া চলচ্চিত্ৰ পৰিচালক গৰাকী কোন হয় ফাৰ্স্ট আসামিজ মুভি প্ৰডিউচাৰ তো আমি জানো প্ৰথমখন আমাৰ অসমীয়া ছবি কোনখন হয় যদি উত্তৰটো কোনোবাই নাজানে তথাপি ক'ব পাৰিব যে প্ৰথম আমাৰ অসমীয়া ছবি হয় জয়মতী ছবিখন পৰিচালনা কোনে কৰিছিলে জ্যোতিপ্ৰসাদ আগৰৱালাই কৰিছিলে কিমান চনত মুক্তি লাভ কৰিছিলে 1935 চনত ঠিক আছে আৰু ইয়াতে অভিনয় কৰা অভিনেত্ৰী গৰাকীৰ নাম আছিল কি আইদেউ সন্দিকৈ জয়মতীৰ চৰিত্ৰত নেক্সট তপন দাসে অভিনয় কৰা প্ৰথম ছবিখনৰ নাম কি তো তপন দাসে কোনখন ছবিৰ দ্বাৰা তেখেতে অভিনয় জগতত তেখেতে খোজ দিছিলে এটা আছে সেন্দুৰ দাগ অন্তহীন যাত্ৰা নে পূজা গোটেইখন তেখেতৰে হয় সিনেমা তো তেখেতে অভিনয় কৰা প্ৰথম ছবিখন আছিল সেন্দুৰ ঠিক আছে সেন্দুৰ ছবিখনত তেখেতে প্ৰথম অভিনয় কৰিছিলে সো এইখিনি আজিৰ কাৰণে অসম কুইজৰ ওপৰত কোৱেশ্চন আনসাৰ তোমালোকে কিমানটা শুদ্ধ কৰিব পাৰিছা কমেন্ট সেকশনত কমেন্ট কৰিবা আৰু যদি আমাৰ অসম পুলিচ কনষ্টেবল পৰীক্ষাৰ কাৰণে যেটো পিডিএফ বনোৱা হৈছে 700 কোৱেশ্চনৰ ঠিক আছে সম্পূৰ্ণ অসমীয়া মাধ্যমত এই পিডিএফটো আছে জেনাৰেল নলেজ আৰু জেনাৰেল ইংলিশ গ্ৰামাৰৰ ওপৰত
যেটোৰ মূল্য হৈছে ₹70 যদি তোমালোকে ল'ব বিচাৰা তেতিয়াহ'লে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে তাত গৈ পেলাই তোমালোকে পাৰচেছ কৰিব পাৰিবা নাইবা হোৱাটছআপ যোগে কণ্টেক্ট কৰি তোমালোকে ল'ব পাৰিবা হোৱাটছআপ নাম্বাৰ মই স্ক্ৰীনত দি দিছোঁ এইটো 8402086470 এইটো নাম্বাৰত কণ্টেক্ট কৰি তোমালোকে PDFটো ক্ৰয় কৰিব পাৰিবা চ' থেংক ইউ ছ' মাছ চেনেলটো যিসকলে ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰি থ'বা যাতে নেক্সট ভিডিঅ'ৰ আপডেটছবিলাক তোমালোকে এক্সামৰ আগত পাই থাকা Till then, keep learning, keep sharing. See you soon.